তুর্থে যারা ওয়ে উরু নাভি দেখে পঞ্চম স্বস্তে স্থল সপ্তময় স্তম কর কমল কণ্ঠ দেখে নবমা দশমে একাদশে ললাট দ্বাদশে হইল মুণ্ড হেন ভাগৱত পয়তি মনু কৰ তমালহ বৃষ বৰ্ণ শ্যাম কলে শ্যাম কলে গোপিনী অধিক জ্ঞান বুদ্ধি একোৱেই নাই তথাপিতো গৃহস্থৰ নিমন্ত্ৰণ মৰ্মে ইয়ালৈ আহিছোঁ ঈশ্বৰৰ গুণানুগুণ দুআষাৰ গাম বুলি শ্ৰৱণ কীৰ্তন কৰিম বুলি ইয়াতে বহুতো লোকমুক্তি হ'ব পাৰে আপোনাৰ নিজে মন্থন কৰিব আৰু আমাৰ গুৰুদেৱ সত্ৰাধিকাৰী প্ৰভুৰ চৰণত ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাই মই ইয়াৰ ভাগৱতৰ দুআষাৰ শ্ৰৱণ কীৰ্তন কৰিম বুলি আসন গ্ৰহণ কৰিছোঁ ইয়াতে ভাগৱত শ্ৰৱণ কীৰ্তন কৰাটো সহজ বস্তু নহয় বুলি কৈছে ভাগৱতৰ আধ্যাত্মিক কথা বহুত আছে আমি লৌকিক জগতত আমি মলমতী মনুষ্যই কেনেকৈনো তেওঁৰ গুণানুগুণ কীৰ্তন কৰিম ভাগৱতে কৈছে যে নিষ্কামে হৰিৰ গুণানুগুণ শ্ৰৱণ কীৰ্তন কৰিব দিছে আমি নিষ্কামে নৰোৱে আৰু আমাক কি কৰি আছে কলিৰ মলে আমাক আৰু মায়া মলে আমাক বান্ধি আছে সেই বান্ধনত থাকিও তাৰে মাজেদিয়ে হৰি ভজনা যদি আমি অলপ সময় কৰোঁ ভগৱানে সন্তুষ্ট হয় কলিৰ যুগতাৰ একোৱেই নাই বুলি কৈছে কাৰণ ভগৱান কৃষ্ণই এই কলিৰ ধৰাধামৰ মানুহে যিটো বস্তু পালন কৰিব পাৰিব নহয় সেইকাৰণে তেওঁ লগত লৈ গৈছে শ্ৰী ধৃতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গঢ়িল একো নাথাকিল কেৱলে হৰিৰ নাম বাজ সেই হৰিৰ নামটো গালি থৈ গৈছে এই হৰিৰ নামটো আমি কেনেকৈ শ্ৰৱণ কীৰ্তন কৰিব লাগে ভক্তি কৰিব লাগে আমি নোৱাৰোঁ কিয় নোৱাৰোঁ আমাৰ মায়া আছে আৰু মায়াত থাকিয়ে তাৰে মাজেদিয়ে কৰিব দিছে অলপ যদি আমি ডাঙৰ সময় যদি আমি 10 মিনিট বা চিত্ত দিওঁ তেতিয়াহ'লে ভগৱানে সন্তুষ্ট হয় আৰু ভগৱানে কৈছে মোৰ সৈতে ভকত প্ৰভুৰ গুণানুগুণ গাইছে আৰু যদি কোনোবাই নাগৈ এইবিলাক নকৰে এই নৰহৰিৰ বা এই মনুষ্য স্বৰূপে যি সংসাৰ পাইছে তাৰ জীৱন বৃথা বুলি কৈছে একো নাই সেইকাৰণে পাৰিলে অলপ পুৱা গধূলি হৰি ভজনা কৰাটো বাঞ্ছনীয় আমি কিয় বাঞ্ছনীয় আমি উঠি অহা প্ৰজন্মক দেখাব লাগিব তেতিয়াহ'লে আমাৰ দেখা পাই সৰুৰ ল'ৰা ছোৱালীও কৰিব আমি যদি এইবিলাক নকৰোঁ ল'ৰা ছোৱালী এইবুলি আমাক ভাগৱতে নিৰ্দেশ দি আছে কিন্তু আমাৰ মায়া
মন বুদ্ধি অহংকাৰ চিত্ত এইকেইটা লগ একত্ৰ কৰি হৰিৰ গুণানুগুণ গাব দিছে। কিন্তু আমাৰ কিয় নহয়, আমি এতিয়া হৰি ভজনা কৰি আছোঁ আৰু আলি দি কোনোবাই গৈছি, এটা মাছ বেপাৰীয়ে গৈছি, আহি ৰাংলাত বা আলিৰ মুখত সি বেল দি আছে, বেল দি আছে। এই মনটো এতিয়া আছে, দেহটোহে আছে, মনটো কিন্তু আমাৰ তাতে আছে। সেইটো কৰিলে নহয় বুলি কৈছে। এক হ'ব লাগিব, এক কৰাটো সহজ নহয়। আমি 8 প্ৰকাৰ সদাচাৰ আছে, আমি এটাও মানিব পৰা নাই, আমি এটাও মানিব পৰা নাই কলিত। তথাপিতো মহাগুণ্ঠা বুলি কৈছে, যদি একবাৰ হৰি ভগৱানক ভজে